হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক আফটাৰ ইফেক্টত এটা নতুন লগো এনিমেশ্যন কেনেকৈ ক্ৰিয়েট কৰে সেই ইফেক্টৰ বিষয়ে কথা পাতিম আৰু ক্ৰিয়েট কৰা দেখাম। আচলতে মই যেতিয়া ভিডিঅ'বিলাক বনাওঁ তেতিয়া আপোনালোকে কপি নকৰিব। কপি কৰাটো ডাঙৰ কথা নহয়, কপি কৰি ক্ৰিয়েট কৰিব পাৰিব, কৰক। কিন্তু এটা কথা, যেতিয়া মই ইফেক্টবিলাকৰ নাম ক'ম সেই ইফেক্টবিলাক ইউজ কেনেকৈ কৰোঁ আপোনালোকে ইউজ কৰক, কিন্তু সেইটোক সদায় বুজক, মানে কি ইফেক্টটো আচলতে কাম কি কৰে, তেতিয়াহে আপোনালোকে নতুন ক্ৰিয়েটিভ কৰি নিজৰ আইডিয়া বা নিজৰ মতে কামবিলাক ক্ৰিয়েট কৰিব পাৰিব। তেতিয়াহ'লে বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাব, আফটাৰ ইফেক্টটো আমাৰ অ'পেন হৈছে। এতিয়া আমি কি কৰিম, প্ৰথমতে আগৰ নিচিনা নিউ এটা কম্প'জিশ্যন ক্ৰিয়েট কৰিম। এই নিউ কম্প'জিশ্যনত আমি ক্লিক কৰিম আৰু ইয়াতে চাইজ দিম ফুল HD ৰিজলিউশ্যন 19201080। ইয়াত ছেকেণ্ড আছে 5, মই 10 ছেকেণ্ড ক্ৰিয়েট কৰি অ'কে কৰি দিছোঁ। এতিয়া আমি কি কৰিম, ডাবল ক্লিক কৰিম। আমাক এটা লগো PNGৰ প্ৰয়োজন হ'ব। মই কি কৰিছোঁ, গুগলৰ লগোটো ডাউনলোড কৰিছোঁ আৰু সেই যোনটো লগোটো আমি সেই কম্প'জিশ্যনটোত ড্ৰেগ কৰিছোঁ। এতিয়া কি কৰিব, এছ প্ৰেছ কৰিব, স্কেল আহিব, আমি ইয়াৰ চাইজটো মিনিমাম কৰি অ'কে কৰিম। মোক 40 লাগে, মই 40 কৰি লৈছোঁ। আপোনালোকক যিমানখিনি লাগে সেইখিনি স্কেল কৰি লওক। এতিয়া ক্ল'জ কৰি লৈছোঁ। প্ৰথম আমাৰ এটা কাম আছে, এই যোনটো লগো লেয়াৰ, ৰাইট ক্লিক কৰিব, প্ৰি কম্পত ক্লিক কৰি ইয়াতে মোবাইল এট্ৰিবিউটছত এবাৰ ক্লিক কৰিব, কৰি অ'কে কৰিব। কৰাৰ পিছত এই লেয়াৰটোত আমি এটা ইফেক্ট দিম, CC বল একশ্যন। এই ইফেক্টটো আমি ইয়াতে ড্ৰেগ কৰিম, কৰি পেলাই ফ্ৰেম মানে ছেকেণ্ড 2ত যাম, মানে 2 ছেকেণ্ড আগত যাম, যাই পিনে আমি স্কেটাৰত এটা কি ফ্ৰেম ক্ৰিয়েট কৰিম আৰু ইয়াতে যে আছে টুইষ্ট এংগেল, ইয়াতে আমি এটা কি ফ্ৰেম দিম, দি কিবৰ্ডত ইউ প্ৰেছ কৰিম। ফাৰ্ষ্ট ফ্ৰেমত আহিম, আহি পিনে ইয়াৰ যোনটো টুইষ্ট এংগেলৰ ভেলু ইয়াত -1 কৰিম আৰু ইয়াত আমি স্কেটাৰৰ ভেলু 500 কৰিম। কৰি আমি এবাৰ প্লে কৰি চাম, এনেকুৱা হৈছে। এতিয়া মই কি কৰিম, প্ৰথম ফ্ৰেমতে যাম, ইয়াত যোনটো ৰটেশ্যনৰ এক্সিছ মই Z কৰিম আৰু য'ত ইয়াত টুইষ্ট প্ৰপাৰ্টি ইয়াত ৰেডিয়াছ কৰিম। তাৰপিছত আপোনালোকে চাব এনেকুৱাকৈ ঘূৰণীয়া হৈ লগোটো আহিছে। এতিয়া কি কৰিম, ইয়াৰ গ্ৰিড স্পেচিং যে আছে, মানে গ্ৰিড স্পেচিং ইয়াত মই 2 কৰিম, দেখা পাইছে। এতিয়া মই কি কৰিম, ইয়াতে এটা নতুন ইফেক্ট এটা দিম, সেইটো হৈছে CC ফ'ৰ্চ মোশ্যন ব্লাৰ। এই ইফেক্টটো আমি ড্ৰেগ কৰি সেই লেয়াৰটোত দিম, দি চাম এনেকৈ আপোনালোকৰ ইফেক্টটো ক্ৰিয়েট হৈছে। এতিয়া মই কি কৰিম, এনেকৈতো লগোটো আহি গ'ল, কিন্তু এতিয়া আমাক অৰিজিনেল লগোটোৰ প্ৰয়োজন হ'ব, নহ'লে এনেকৈয়ে থাকি যাব। কি কৰিম, এই যোনটো লেয়াৰৰ 2 ছেকেণ্ডত যায়, কিবৰ্ডত T প্ৰেছ কৰিম, দি অপেচিটিত এটা কি ফ্ৰেম দিম আৰু 5টা ফ্ৰেম আগত আহিম, 1 2 3 4 5, বা আপোনালোকে নিজে মেনুৱেলি এনেকৈ আগুৱাই আনি ইয়াত এটা কি ফ্ৰেম দিব পাৰে। এই লাষ্ট কি ফ্ৰেমটোত গৈ আপোনালোকে অপেচিটিৰ ভেলুটো 0 কৰি দিয়ক, দি এই দুটা লেয়াৰ চিলেক্ট কৰক, কিবৰ্ডত F9 প্ৰেছ কৰক। তাৰপিছত এতিয়া আমি Ctrl D প্ৰেছ কৰিম, কৰি পিনে ইয়াতে যোন দুটা ইফেক্ট আছে এই দুটা আমি চিলেক্ট কৰি এটা এটাকৈ ডিলিট কৰি দিম আৰু T প্ৰেছ কৰিম, কৰি এই যে কি ফ্ৰেমটো আছে ইয়াত এবাৰ ক্লিক কৰি দিম আৰু এই ফাৰ্ষ্ট কি ফ্ৰেমটোতো আহি আমি এবাৰ ক্লিক কৰি দিম। দিয়াৰ পিছত সেই দুটা কি ফ্ৰেম আমি ডিলিট হৈ যাব। এতিয়া কি কৰিম, আমি এই যোনটো লেয়াৰ আছে এই লেয়াৰটোৰ তলৰ কি ফ্ৰেমটোৰ সমান আমি সমানত দি পিনে অপেচিটিত এটা কি ফ্ৰেম দিম আৰু প্ৰথম কি ফ্ৰেমটোত আহিম, আহি ইয়াৰ অপেচিটিটো আমি 0 কৰি দিম। এতিয়া চাব আপোনালোকৰ এনেকৈ এটা ইফেক্ট আহিছে, কিন্তু মই বিচাৰোঁ যে এই যোনটো প্ৰথম অপেচিটিটো এইটো অকণমান দূৰত থাকক, এইটো এই দুটাৰ তলৰ কি ফ্ৰেম দুটাৰ মাজত আহক। চাব এতিয়া, তাৰপিছত আমি অকণমান এনেকৈ ইফেক্ট দুটা আহিছে। এই দুটাই আমি কি ফ্ৰেম চিলেক্ট কৰিম, কিবৰ্ডত চিলেক্ট কৰি F9 প্ৰেছ কৰিম, এনেকৈ আহিব। এতিয়া কি কৰিম, আমি S প্ৰেছ কৰিম, কিবৰ্ডত এই লেয়াৰটো চিলেক্ট কৰি S প্ৰেছ কৰি স্কেলত এবাৰ আমি কি ফ্ৰেম দিম,
তাৰপিছত ইউ প্ৰেছ কৰিম এই লেয়াৰটো সিলেক্ট কৰি এই সমানত যাই পিনে আমি ইয়াৰ ভ্যালুটো 105 কৰি দিম তাৰপিছত চাব আপোনালোকে এনেকে এটা জুম জাম্পিং হৈ গৈছে এই দুটা কি ফ্ৰেম সিলেক্ট কৰিম F9 প্ৰেছ কৰিম কৰি পিনে এইবাৰ আমি কি কৰিম এই যোনটো লেয়াৰ আছে ইয়াতে একটা ইফেক্ট দিম হেতু হৈছে লাইট সুইপ LIGHT SW লাইট সুইপ CC লাইট সুইপ এই ইফেক্টটো আমি এই লেয়াৰটো ড্ৰেগ কৰিম কৰি কি কৰিম ইয়াতে যোনটো এই লাইটৰ ৰেছটো আছে এই ৰেছটো আমি এইটো সাইডে প্ৰথমত লৈ আহিম আইভেনে এই যোনটো সেন্টাৰ আছে ইয়াতে আমি এটা কি ফ্ৰেম দিম আৰু অকমান আগুৱাই যাম যাই ফেনে এই যোনটো এটা সার্কেল টাইপ আছে এই যোনটো আছে এটো আমি এনেকে এর ওপৰত লৈ যাম এতিয়া চাব আপোনালোকে এনেকে আহাৰ পিছত এটা ইফেক্ট আহিছে কিন্তু এটো বেছি স্পিডত গৈছে এতিয়া মই কি কৰিম ইউ প্ৰেছ কৰিম এটো অকমান দূৰত নিম এনেকে স্লো যোৱাটো বিচাৰো এইখিনি টাইমৰ ভিতৰ মই এই দুটা দিম এই দুটা সিলেক্ট কৰিম কিবোৰ্ডত F9 প্ৰেছ কৰিম কৰি বিনে ইয়াৰ যোনটো ইন্টেন্সিটি এইটো মই 50 কৰিম চাব এতিয়া চাব মই প্ৰথমৰ পাই প্লে কৰি দিছো লগটো কেনেকে এনিমেশন হৈছে এনেকে এনিমেশন হৈছে এতিয়া কি কৰিম এই গটাইকেটা সিলেক্ট কৰিম নিউত ক্লিক কৰিম নিউ আইটেমত যাই ইয়াতে আমি এটা সলিড লেয়াৰ দিম ওকে কৰিম এই লেয়াৰটো আমি তলত দিম ইয়াতে আমি সার্চ কৰিম RAMP গ্ৰেডিয়েন্ট ৰ্যাম্প ইফেক্টটো আমি ইয়াতে দিম দি বিনে ইয়াতে লিনিয়াৰ ৰ্যাম্পৰ জায়গাত ৰেডিয়াল ৰ্যাম্প কৰিম আৰু যোনটো ইয়াৰ মিডিলৰ এটা যে প্লাস আইকন আছে এই মিডিলটো আনি আমি ইয়াতে দিম দি বিনে একদম ৰেডৰ জায়গাত আমি অকমান ৰেডিশ ৰাখিম আৰু হোৱাইটৰ জায়গাত অকমান ডাৰ্ক ব্লু ৰাখিম এতিয়া আপোনালোকে চাব আপোনালোকৰ লগো এনিমেশনটো সম্পূৰ্ণ এনেকুৱা হৈ গৈছে এনেকৈ এই লগো এনিমেশনটো কৰা হয় আপোনালোকে নিজে প্ৰেক্টিস কৰক আৰু শিকক কিবা অসুবিধা বা কিবা প্ৰবলেম পালে ক্ৰিয়েট কৰাতে তেতিয়াহলে মোক কমেন্ট কৰি জনাওক মই আপোনালোকক শিকোৱাৰ কাৰণে নেক্সট আৰু চেষ্টা কৰিম আজিলৈ এইখিনিয়ে থ্যাংক ইউ